ফ্ৰান্সত G7 সন্মিলন অনুষ্ঠিত হৈ আছে তাত বিভিন্নখন দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলে অংশ লৈছে আৰু বিশেষ আমন্ত্ৰিত দেশৰ তালিকাতো ভাৰতবৰ্ষৰ নাম আছে আৰু সেই হিচাপত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাত অংশ লৈছে আৰু এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি অংশগ্ৰহণ তাক লৈ বিভিন্ন আলোচনা বা সমালোচনা হৈছে বা বিতৰ্কৰো সূত্ৰপাত হোৱা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ওচৰত ৰঙা চকু দেখুওৱাৰ বিপৰীতে বা আমেৰিকাৰ এই কাৰ্যৰ গৰিহণা দিয়াৰ বিপৰীতে কিছু সংখ্যক দৃশ্য পোহৰলৈ আছে যে ট্ৰাম্পৰ সৈতে যি হলিগলি বা হাতখন ট্ৰাম্পে মিলাব নিবিচাৰিলেও তেওঁ নিজে হাতখন এনেকৈ আগুৱাই দিয়া তেনেকুৱা ধৰণৰ কিছুমান দৃশ্য লগতে যি ভাষণ সেই ভাষণ উইদাউট টেলিপ্ৰম্পটাৰ তেওঁ কেনেকৈ ক'লে তাক লৈও এক বিতৰ্কৰ সৃষ্টি হৈছে বা ভাৰতৰ যি মান সন্মান সেয়া নৰেন্দ্ৰ মোদীয়ে পুনৰ এবাৰ বিশ্ব প্ৰেক্ষাপটত ডুবাই দিলে নেকি সেই সমগ্ৰ বিষয়ে আলোচনা কৰিম। আমাৰ সৈতে প্ৰত্যেক দিনাৰ দৰে উপস্থিত আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। সমগ্ৰ বিষয় যিটো আমি উল্লেখ কৰিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি G7 সন্মিলন তাত অংশগ্ৰহণটো সমগ্ৰ বিষয়টো আপুনি কিদৰে চাই বা আপুনি কি দৃষ্টিভংগীৰে বিষয়টো আগবঢ়াব? হয়, তুমি এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছা আৰু এইটো অকল আমাৰ কাৰণেই নহয় সমগ্ৰ ভাৰতবৰ্ষতে আৰু বিশ্বতো এই কথাটো আলোচনা হৈ আছে চলি আছে। প্ৰশ্নটো হৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে G7 এই যিটো শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে ফ্ৰান্সত তেওঁ তাত গৈছে আৰু তাত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ লগত তেওঁৰ যি বৈঠক সেই বৈঠকত তেওঁলোকৰ বৈঠকৰ পৰা কি ওলাই আহিছে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া তাৰ আগতে যিটো পশ্চিম এছিয়াত তাত কি হ'ল এই যে ষ্ট্ৰেইট অফ হৰমুজৰ ওচৰত 3খন বাণিজ্যিক জাহাজত আমাৰ 3জন নাবিকৰ মৃত্যু হ'ল। কি পৰিস্থিতিত মৃত্যু হ'ল যে তাত আমেৰিকাই ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত এই জাহাজকেইখন ধ্বংস হৈছে আৰু তাত আমাৰ এই 3জন নাবিকৰ মৃত্যু হৈছে আৰু এইটোৱে সমগ্ৰ ভাৰতবৰ্ষত এটা শোকৰ ছাঁ পেলাইছে আৰু এইটো লৈ পেলাই ভাৰতবৰ্ষৰ মানুহ অত্যন্ত ক্ষোভিত হৈছে। এতিয়া চবেই কৈছিলে যে এই শীৰ্ষ সন্মিলনৰ পাৰ্শ্ব সন্মিলন হিচাপে ছাইড লাইনত ডেফিনেটলি তেওঁলোকৰ লগত তাত যিসকলে উপস্থিত থাকে তেওঁলোকৰ মাজত বৈঠক অনুষ্ঠিত হয় আৰু আশা কৰাৰ ধৰণে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ মাজত এটা বৈঠক অনুষ্ঠিত হৈছিল। কিন্তু প্ৰশ্নটো হৈছে এইটোৱে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ লগত যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কথা পাতিছিলে সেই সময়ত তেওঁ ট্ৰাম্পক ভূয়সী প্ৰশংসা কৰিছিল যে এই পশ্চিম এছিয়াত যি অশান্ত পৰিস্থিতি সেই অশান্ত পৰিস্থিতিত আমেৰিকাই লোৱা ভূমিকাৰ কাৰণে তেওঁ ট্ৰাম্পক সাধুবাদ দিছিলে আৰু ট্ৰাম্পক প্ৰশংসা কৰিছিল, ধন্যবাদ দিছিল তেওঁক। কিন্তু প্ৰকৃত অৱস্থাটো কি? প্ৰকৃত অৱস্থাটো হৈছে যে আমি মধ্যপ্ৰাচ্য বুলি কওঁ বা পশ্চিম এছিয়া বুলিয়ে কওঁ, য'ত ইৰাণ আৰু আমেৰিকা আৰু ইজৰাইলৰ মাজত যিখন যুদ্ধ হৈ আছে, য'ত ইজৰাইলে পেলেষ্টাইনৰ ওপৰত গাজাত কেনেকুৱা ধৰণৰ তেওঁলোকে হত্যাকাণ্ড
নৃশংস হত্যাকাণ্ড চলাইছে, বোমা বাৰুদ দি কি অৱস্থা কৰিছে। আৰু এইটো সহায় কৰিছে কোনে? তেওঁলোকক আমেৰিকাই। গতিকে তেওঁলোকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে তাত পশ্চিম এছিয়াত কি শান্তিৰ তেওঁ পদক্ষেপ ল'লে, শান্তিৰ বাবে কি পদক্ষেপ ল'লে? তেওঁলোকে আমেৰিকা আৰু ইজৰাইলে লগ লাগি ইৰাণ আক্ৰমণ কৰিছিল। দুবাৰ ইৰাণ আক্ৰমণ কৰি, প্ৰথমবাৰ আক্ৰমণ কৰোঁতে ইৰাণে তাৰ যিটো প্ৰত্যুত্তৰ দিলে, তেওঁলোক পিছুৱাই আহিল। আকৌ আক্ৰমণ কৰিলে। এইবাৰ কৰি যেতিয়া ইৰাণে তাৰ প্ৰত্যুত্তৰ দিছে, তেতিয়া তেওঁলোকে ইৰাণৰ লগত শান্তি চুক্তি কৰিবলৈ বাধ্য হৈছে। গতিকে ইয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিটো ভূমিকা, সেই ভূমিকাটো আচলতে আছিলে আগ্ৰাসী ভূমিকা। প্ৰথম কথাটো মই সেইটো ক'ব বিচাৰিছোঁ। ইয়াত কোনো তেওঁলোক শান্তিৰ দূত নাছিল। তেওঁলোকে শান্তিৰ কোনো উদ্যোগ, পশ্চিম এছিয়াত শান্তি স্থাপনৰ কাৰণে তেওঁলোকে কোনো উদ্যোগ লোৱা নাই। ইজৰাইলে যেতিয়া আক্ৰমণ কৰি আছে গাজাত, তাত আমেৰিকাই কি কৰিছে? আমেৰিকাইতো পৰোক্ষভাৱে সহায় কৰিছে ইজৰাইলক। আৰু এইখনতো আন প্ৰভুক যুদ্ধ আছিলে ন ইৰাণৰ লগত। যেতিয়া বলে নোৱাৰা হ'ল, দেখিল যে ইৰাণক বলে নোৱাৰে, তেতিয়া তেওঁলোকে চুক্তি কৰিবলৈ বাধ্য হ'ল। সেইটো এক। গতিকে এই প্ৰশ্নটো যিটো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যিটো কথা কৈছে, যে পশ্চিম এছিয়াত শান্তি স্থাপনৰ কাৰণে আমেৰিকাৰ ৰাষ্ট্ৰপতিক তেওঁ আদৰণি জনাইছে, তেওঁ সম্ভাষণ জনাইছে, তেওঁ ধন্যবাদ দিছে, তেওঁ প্ৰশংসা কৰিছে, এইটো ভুল। ২ নম্বৰ কথা যিটো, সেইটো হৈছে যে এই যে ৩জন নাবিকৰ যে মৃত্যু হ'ল, সেই প্ৰশ্নটো কিন্তু তেওঁ স্পষ্টভাৱে ট্ৰাম্পৰ আগত উত্থাপনেই নকৰিলে। বৰং বেলেগ এটা অকেশ্যনত অন্যে যেতিয়া এই প্ৰশ্নটো উত্থাপন কৰিছিল ট্ৰাম্পক, তেতিয়া ট্ৰাম্পে কি কৈছিলে? যে ৰাফ ডিচিশ্যন ল'ব লগা হয়। ন' কণ্ডোলেন্স, কোনো ক্ষমা বিচৰা নাই, অনুশোচনা নাই যে এই ধৰণৰ ৰাফ ডিচিশ্যন ল'ব লগা হয়। ৩ নম্বৰ কথা মই কওঁ যে সমগ্ৰ তাত এই শীৰ্ষ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যে অংশগ্ৰহণ কৰিলে, তেওঁ আমাৰ অংশগ্ৰহণটো কেনে আছিল? তুমি যিটো কথা কৈছা যে প্ৰেছিডেণ্ট ট্ৰাম্পৰ লগত তেওঁ কাগজ এখন চাই কথা পাতি আছে, সেইটো বৰ দৃষ্টিকটু হৈছে। ভাষাটোৰ কোনো কথা নাই। ভাষা নৰেন্দ্ৰ মোদীয়ে যদি ইংৰাজীত নকৈ তেওঁ হিন্দীত কৈছে, সেইটোক লৈ আমাৰ কোনো প্ৰশ্ন নাই বা সেইটো নাজানিব পাৰে। বহুত ইউৰোপীয়ান দেশৰ ৰাষ্ট্ৰপ্ৰধানে তেওঁলোকৰ নিজৰ ভাষাটোৰ বাহিৰে বেলেগ ভাষা নাজানে, সেইটোক লৈ পেলাই আপত্তি কৰিবলগীয়া কথা নাই। চাইনাৰ বা ৰাছিয়া বা বিভিন্ন ধৰণৰ। কিন্তু তুমি কাগজ লৈ কিয় কথা ক'ব লাগে? মই সেইটোহে আচৰিত পালোঁ। আজি এনেকুৱা এখন শীৰ্ষ অনুষ্ঠানত, যেতিয়া শীৰ্ষ সন্মিলন এখনলৈ যেতিয়া যোৱা হয়, আৰু বিশেষকৈ ৰাষ্ট্ৰপ্ৰধান এজন, তেওঁৰ কাৰণে ফটফটীয়া হৈ থাকিব লাগে যে কোনবোৰ বিষয় তেওঁ আলোচনা কৰিব লাগিব, কোনবোৰ বিষয়ে তেওঁ আলোচনা, কোনবোৰ বিষয় তেওঁ উত্থাপন কৰিব, কোনবোৰ বিষয় তেওঁ উত্থাপন নকৰিব। গতিকে কাগজ এখন চাই ক'বলগীয়া কথা ইয়াত নাই। আৰু হয়, আমি এটা কথা জানো, যেতিয়া এই কনফাৰেঞ্চবিলাকত যায়, দেশৰ ভিতৰতে হওক বাহিৰতে হওক, মানে তোমাৰ তেওঁলোকৰ বক্তৃতা লিখি দিয়া মানুহ আছে। আৰু বক্তৃতা যে লিখি দিয়ে, তেওঁলোকে এই ৰাষ্ট্ৰপ্ৰধানজনৰ লগত আলোচনা কৰিহে বক্তৃতাটো প্ৰস্তুত কৰে। কিন্তু ইয়াতো বক্তৃতাৰ কথাটো নাই, দুজন মানুহৰ মাজত আলোচনা, কথোপকথন। গতিকে দুজন মানুহৰ লগত যেতিয়া কথোপকথনৰ প্ৰশ্নটো হয়, ইংৰাজী ভাষাটো মই প্ৰশ্ন উত্থাপন কৰা নাই, কিন্তু মোদীয়ে হিন্দীতে কাগজ নোচোৱাকৈ কথাখিনি কিয় ক'ব নোৱাৰে? মই সেইটোহে আচৰিত পাইছোঁ। দেশৰ ভিতৰত তেওঁৰ এনেকুৱা এজন খুব ভাল বক্তা,
তেজস্বী বক্তা হিচাপে মোদীৰ যিটো খ্যাতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সেই খ্যাতিটো ক'ত গ'ল ভাষা নজনাটো ডাঙৰ কথা নহয় ভাষা নাজানিব পাৰে কোনো নিজৰ ভাষাতে কথা অটল বিহাৰী বাজপেয়ীয়ে হিন্দীত বক্তৃতা দিছিলে অটল বিহাৰী বাজপেয়ী হিন্দীত বক্তৃতা দিছিলে কিমান সময় ৰাষ্ট্ৰসংঘৰ সভাত সেইটো ভাষাটো ডাঙৰ কথা নহয় কিন্তু আমি কি ধৰণে বস্তুটো উপস্থাপন কৰিছোঁ সেইটো ডাঙৰ মানে যিটো বিৰোধীয়ে যি অভিযোগ উত্থাপন কৰি আহিছে অতদিনে যে টেলিপ্ৰম্পটাৰ অবিহনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শূন্য সেইটো পুনৰ এবাৰ বিশ্ব প্ৰেক্ষাপটত প্ৰমাণিত হ'ল নে কি ভাবে এইবোৰ আচলতে ভাৰতৰ প্ৰধানমন্ত্ৰী এগৰাকীৰ বিষয়ে এই ধৰণৰ কথা ক'বলৈ মোৰ অলপ সংকোচ হয় মই সেইকাৰণে মই একো নতুনকৈ ক'ব লগা নাই ইতিমধ্যে যিবোৰ কথা ওলাইছে সেইবোৰ চালেই তুমি গম পাবা গতিকে মই এই সন্দৰ্ভত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সম্পৰ্কত মই আকৌ তেনেকুৱা ধৰণৰ কথা ক'বলৈ মই বৰ ভাল পোৱা নাই কিন্তু এটা কথা মই স্পষ্টকৈ কৈছোঁৱে যে কাগজ চাই তেনেকৈ কথা কোৱাটো শোভা পোৱা নাই কিয়নো এনেকুৱা এখন শীৰ্ষ সন্মিলনলৈ যেতিয়া যোৱা হয় তাত কি কথা পাতিব লাগিব কোনটো কথা গুৰুত্বপূৰ্ণ নহয় সেইটো যিজন ব্যক্তি যায় আৰু তেওঁ দেশৰ প্ৰধানমন্ত্ৰী তেওঁৰ কাৰণে এইটো একেবাৰে ফটফটীয়া হৈ থাকিবলৈ তেওঁৰ কাৰণে এইটো একেবাৰে ক্লিয়াৰ এটা তেওঁৰ আইডিয়া থাকিব লাগিব তেওঁৰ স্পষ্ট এটা তেওঁৰ অৱস্থান থাকিব লাগিব কি ক'ব কি নক'ব কাৰণ এইবোৰ কথাটো আৰু ঘৰৰ ভিতৰত কোৱা কথা নহয় এইবোৰ আন্তৰ্জাতিক মঞ্চত কোৱা কথা গতিকে আন্তৰ্জাতিক মঞ্চত যেতিয়া কথা কোৱা যাব সেইটো ধুনীয়াকৈ জুকিয়াই যাব লাগিব আৰু নিজৰ ভাষাত কথা ক'লে তো কোনো আপত্তি কৰিবলগীয়া কথা নাই গতিকে সেইটো কিন্তু গোটেই যিখিনি তাৰ ছবি আমি দেখিছোঁ আৰু এই ছবিবিলাক কিয় জানো মই নাজানো যে ইমান চাৰিওফালে ভাইৰেল হৈ ফুৰিছে এইটোৱে কিন্তু ভাৰতবৰ্ষক এটা খুব মানে ভাৰতবৰ্ষৰ যিটো ভাৱমূৰ্তি সেই ভাৱমূৰ্তিটো উজ্জ্বল কৰিছে বুলি মোৰ মনে নধৰে শেষত সুধিছোঁ যি ট্ৰাম্পৰ ভূমিকা মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি উচ্চ প্ৰশংসা কিছুমান কৰা দেখা গ'ল বিউটিফুল বুলিও ক'লে আৰু তেওঁক লগতে অমায়িক বুলিও ক'লে আৰু মানে সাংবাদিকসকলো মানে বহুত ভাল বুলি ক'লে আমেৰিকাৰ সাংবাদিকৰ তুলনাত আৰু মানে কিলাৰ বুলি শব্দ এটাও ব্যৱহাৰ কৰিলে নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত মানে এনেকুৱা উচ্চ প্ৰশংসাতে আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভুল গ'ল নেকি বা সেই কি ক'ব বিচাৰে এইটো তেওঁ এই ৰহস্যজনক ভূমিকাটো এইটো তাৰ ৰহস্য উদ্ঘাটন কৰাটো অলপমান জটিল যে ট্ৰাম্পে মোদীক দেখিবলৈ ধুনীয়া বুলি তেওঁ ইমান প্ৰশংসা কৰিলে তেওঁ বন্ধু সেইটোও ক'লে কিন্তু লগতে তেওঁ কিলাৰ বুলি ক'লে এতিয়া কিলাৰ শব্দটোৰ অৰ্থ ইংৰাজী ভাষাত কিলাৰ শব্দটোৰ অৰ্থ ফিগাৰেটিভ ইউজটো বৰ বেলেগ বেলেগ ধৰণৰ হয় এতিয়া মোদীয়ে কি অৰ্থত কৈছে ট্ৰাম্পে কি অৰ্থত কৈছে সেইটো এতিয়া তেওঁ মোদীক 3বাৰ নিৰ্বাচন জিকাৰ কাৰণে তেওঁ কিলাৰ বুলি কৈছে নে অন্য কি অৰ্থত কৈছে সেইটো ট্ৰাম্পেহে তাৰ ব্যাখ্যা কৰিব পাৰিব কিন্তু সেইটো তাতো এটা বৈসাদৃশ্য আমি দেখিছোঁ আৰু সেইটো এটা সাঁথৰৰ সৃষ্টি কৰিছে বিভিন্নজনৰ মনত আৰু এটা কথা মোৰ থাকি গৈছিল আচলতে লিখা সেইখন চাই পেলাই ক'লেও কিন্তু তাত গৰিহণাৰ শব্দটো বা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সন্দৰ্ভত মানে সন্মুখতে সেইটো সাৱলীল ভাষাৰে হ'লেও সেই কাৰ্যটোৰ গৰিহণা দিব নোৱাৰিলেহেঁতেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চয় গৰিহণাটো বাদ দিয়া অন্ততঃ এই কথাটো ক'ব পাৰিব লাগিছিল যে কিন্তু ঠিক আছে আপুনি পশ্চিম এছিয়াত শান্তি প্ৰতিষ্ঠাৰ কাৰণে যি উদ্যোগ লৈছে সেইটো খুব ভাল কথা কিন্তু আমি অত্যন্ত ব্যথিত যে তাত যুদ্ধৰ লগত বা এই সমৰৰ লগত কোনো ধৰণে জড়িত নোহোৱা 3গৰাকী নাবিকৰ মৃত্যু হ'ল আৰু মৃত্যু হ'ল আমেৰিকাৰ দ্বাৰা ক্ষেপণাস্ত্ৰ নিয়োগ কৰাৰ কাৰণে এইটোৱে কিন্তু আমাৰ মনত বৰ দুখ দিছে আৰু আমি এইটো বৰ দুখ পাইছোঁ
আৰু এইটো কিন্তু আমি বেয়া পাইছোঁ এই কথাটো হা যে এটা হৈছে ৰাইট ষ্ট্ৰেইট ফৰৱাৰ্ড কণ্ডেম কৰা আৰু এটা হৈছে এনেকুৱা কৰা ষ্ট্ৰেইট ফৰৱাৰ্ড কণ্ডেম কৰাটোতো নহ'লে সেইটো যথেষ্ট সাহস লাগিব হা সেইটোতো নহ'লে কিন্তু অলপ কোমল ভাষাত আমি যে দুখ পালোঁ আমি যে অশান্তি পালোঁ আমি যে সেয়া পালোঁ সেই কথাটো কিন্তু প্ৰকাশ কৰা নহ'ল গতিকে এইটো তুমি কোৱা কথাটো সঁচা নিশ্চয়কৈ এগৰাকী ৰাষ্ট্ৰপ্ৰধানৰ বা দেশৰ প্ৰধানমন্ত্ৰীৰ বহুখিনি গুৰুত্ব থাকে বা তেওঁ বহুখিনি ভূমিকা থাকে যেতিয়া এনেকুৱা ধৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনত অংশ ল'বলৈ যায় তেওঁ তেতিয়া নিজকে বহুখিনি মানে হোমৱৰ্ক কৰি পেলাই আচলতে যাব লাগে কিন্তু এনেকুৱা ধৰণৰ পৰেশ মালাকাৰ ডাঙৰীয়াই যিটো কথা উল্লেখ কৰিলে যে কাগজ চাই ভাষাটো গুৰুত্বপূৰ্ণ নহয় কিছুমানে হয়তো নিজৰ ভাষাটোক প্ৰাধান্য দিয়ে বা ইংৰাজীত নক'বও পাৰে বহু দেশৰ প্ৰধানমন্ত্ৰীয়ে সেই কামটো কৰে বা প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়েও হিন্দীত সাৱলীল ভাষাৰে বৰ ধুনীয়াকৈ সাহসিকতাৰে মানে ভাষণ দিছিল কিন্তু এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত কিন্তু ওলোটা ছবিখনে আচলতে তেওঁ যি সাহসিকতা দেখুৱাব লাগিছিল আমেৰিকান প্ৰেছিডেণ্ট ট্ৰাম্পৰ সন্মুখত সেই সাহসিকতা কিন্তু দেখুৱাব নোৱাৰিলে আৰু তেওঁ গৰিহণা দিয়াটো বাদেই কথা ট্ৰাম্পৰ সন্মুখত যি তিনিগৰাকী নাবিকক আমেৰিকাই হত্যা কৰিলে বা আমেৰিকাৰ আক্ৰমণত নিহত হ'ল সেই কথাটো কিন্তু দুখ প্ৰকাশ কৰি বা ভাৰতে এই কথাটো যে বেয়া পাইছে সেই কথা ক'বলৈও কিন্তু তেওঁ সাহস নকৰিলে গতিকে এই যি বিষয়সমূহ এই বিষয়টো নিশ্চয়কৈ আলোচনা হোৱাটো স্বাভাৱিক কথা আৰু ইয়াক লৈ পেলাই ইতিমধ্যে কিন্তু বিৰোধী মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা আমি দেখিবলৈ পাইছোঁ সমগ্ৰ দেশজুৰি চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ